নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, জীৱন এক মূল্যৱান উপহাৰ আৰু স্বাস্থ্য হৈছে সেই উপহাৰৰ সুৰক্ষা কৱচ। ডায়েবেটিছ কোনো মাৰাত্মক শাস্তি নহয়, কিন্তু সঠিক যত্ন নল'লে ইয়াৰ ফলাফল ভয়ানক হ'ব পাৰে। আজি এই ভিডিঅ'টোত আমি জানিম যে ডায়েবেটিছ ৰোগীয়ে কি খাব লাগে। যদি আপোনাৰ ডায়েবেটিছ আছে তেন্তে নম্বৰ 1 আপুনি খাব পাৰিব পাতল শাক-পাচলি যেনে ধৰি লওক লাও, ধনিয়া শাক, বেঙেনা, লাই শাক ইত্যাদি। নম্বৰ 2 হৈছে কম GI অৰ্থাৎ গ্লাইচেমিক ইণ্ডেক্স থকা আহাৰ যেনে ধৰি লওক ব্ৰাউন ৰাইচ, চিৰা, অ'টছ, আটাৰ ৰুটি এইখিনি আপোনালোকে খাব পাৰিব। নম্বৰ 3 হৈছে প্ৰটিনযুক্ত আহাৰ যেনে ধৰি লওক মগু দালি, বুটৰ দালি, তাৰপিছত চিকেন এইখিনি আপোনালোকে খাব পাৰিব। নম্বৰ 4 হৈছে আপোনালোকে ফলৰ ভিতৰত যেনেকৈ ধৰি লওক কম চেনিযুক্ত ফল যেনে ধৰি লওক আপেল, জামুক, কমলা, কিৱি আৰু মধুৰিআম এইকেইবিধ ফল ডায়েবেটিছত অতি উত্তম। নম্বৰ 5 হৈছে বাদামজাতীয় খাদ্য যেনে ধৰি লওক বাদাম, অক্ৰোট, পিষ্টা য'ত নিমখ দিয়া নাথাকে সেইখিনি আপোনালোকে খাব পাৰিব। নম্বৰ 6 হৈছে বীজজাতীয় খাদ্য যেনে ধৰি লওক ফ্লেক্সিড, চিয়া চিড, ছানফ্লাৱাৰ চিড এইকেইটা ডায়েবেটিছ ৰোগত যথেষ্ট উপকাৰী। নম্বৰ 7 হৈছে দৰ্শকসকল আপোনালোকে যদি গাখীৰ খাই ভাল পায় তেন্তে যিটো হৈছে টোন মিল্ক হয় পেকেটত যিটো পোৱা যায় সেইটো খাব পাৰিব আৰু নহ'লে দৈ খাব পাৰিব। নম্বৰ 8 হৈছে পানী দিনে 7 পৰা 8 গিলাচ খাওক আৰু গৰমত অকণমান নেমু ৰস দি মিলাই যদি খাব পাৰে তেতিয়াহ'লেতো আপোনালোকৰ স্বাস্থ্যৰ কাৰণে বিশেষ উপকাৰী হ'ব। আৰু একেবাৰে শেষৰটো হৈছে আপোনালোকে গ্ৰীণ টি খাওক। গ্ৰীণ টি স্বাস্থ্যৰ কাৰণে বহুতেই বেছি উপকাৰী। দিনটোত 1 পৰা 2 কাপ খাব পাৰিব। লগতে আপোনালোকে ব্লেক কফিও খাব পাৰে য'ত চেনি দিয়া নাথাকে। সেইটো দেহৰ কাৰণে স্বাস্থ্যৰ কাৰণে বিশেষ উপকাৰী। বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টো ইমানলৈকে আছিলে। এই ভিডিঅ'টোত যিহেতু মই ডায়েবেটিছ ৰোগত কি খাব পাৰে তাৰ এখন লিষ্ট লৈ আহিছোঁ। ইয়াৰ পিছত আকৌ এটা ভিডিঅ'ত লগ পাম আপোনালোকৰ সৈতে য'ত মই লৈ আহিম ডায়েবেটিছ ৰোগত কি খাদ্য খাব নালাগে। যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ কমেণ্টটো পালে মই বহুত উৎসাহিত হওঁ আৰু নতুন ভিডিঅ' বনাই যাবলৈ আৰু কিছুমান নজনা কথা আপোনালোকক জনাই যাবলৈ। ধন্যবাদ, পুনৰ লগ পাম।